অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ সচিব JB এক্কা ডাঙৰীয়াই গোটেই অসমত 8জন বিডিঅ'ক নিলম্বিত কৰে তেওঁলোকৰ চাকৰিৰ পৰা। তাৰে ভিতৰত আমাৰ বিশ্বনাথ জিলাৰ 4জন আছে। অৰুণ কুমাৰ দাস তেওঁ ছয়দিয়াৰ বিডিঅ' হয়। তাৰপিছতে গৌতম কুমাৰ শৰ্মা তেওঁ সাকুমুঠাৰ বিডিঅ' হয়। ৰশ্মিৰেখা মহন্ত বিশ্বনাথৰ বিডিঅ' হয়। তেওঁ পলক কুমাৰ শৰ্মা তেওঁ চতিয়াৰ বিডিঅ' হয়। আৰু এওঁলোকৰ আণ্ডাৰত যি দুৰ্নীতি হৈছে এই দুৰ্নীতি প্ৰায় 3,25,00,000 টকাৰ তেওঁলোকে দুৰ্নীতি কৰিছে। এতিয়া কথা হ'ল যে এই এওঁলোকৰ ওপৰত আজি কেইবাদিনৰ আগৰ পৰা তেওঁলোকৰ ওপৰত ডিপাৰ্টমেণ্টেল প্ৰচিডিং হৈ আছিল আৰু সেই ডিপাৰ্টমেণ্টছৰ প্ৰচিডিঙৰ ভিতৰত যেতিয়া তেওঁলোকে চৌকছৰ উত্তৰত বিভাগীয়ত সন্তুষ্ট নহয় তেওঁলোকক নিলম্বন কৰিলে আৰু এই যে চৌকছৰ নটিচ তেওঁলোকৰ ওপৰত দি এটা ডিপাৰ্টমেণ্টেল প্ৰচিডিং আৰম্ভ হৈছিল এইটো পোহৰলৈ অহা নাছিল। গতিকে কথাটো হ'ল যে ইয়াৰে কেইজনমান ভিডিঅ'ৰ ওপৰত ইতিমধ্যেই সংবাদ মাধ্যমত তেওঁলোকৰ দুৰ্নীতি বহুত সবিস্তাৰে প্ৰকাশ পাই গৈছিল। কিন্তু তথাপিতো কি হৈছিল তেওঁলোকে এক ৰাজনৈতিক আশীৰ্বাদ পুষ্ট হৈ থকাৰ বাবেই চৰকাৰে তেওঁলোকৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। কিন্তু যি কি নহওক শেষ মুহূৰ্তত তেওঁলোকে সেই তাৰ পৰা সাৰিব নোৱাৰিলে আৰু নোৱাৰাৰ কাৰণে এতিয়া তেওঁলোক নিলম্বিত হৈছে। এতিয়া আমাৰ কথা হ'ল যে তেওঁলোকে যে MGNৰেগাৰ কাম পঞ্চায়ত এই বিডিঅ'সমূহে যে ব্লকসমূহত কৰি আছে এই MGNৰেগাৰ কামসমূহত কি হয় যে তেওঁলোকে তেওঁলোকৰ আঁচনি কাগজে কলমে শেষ হৈছে কিন্তু তদন্ত কৰিলে দেখা যাব যে তেওঁলোকৰ সেই কামবিলাক সম্পূৰ্ণ হোৱা নাই। গতিকে আমি বহুত ধৰণৰ অভিযোগ তেনেধৰণৰ আমি তেওঁলোকৰ ওপৰত এই বিডিঅ' কেইজনৰ ওপৰত আমি তেওঁলোকৰ এই বিশ্বনাথৰ প্ৰায়বিলাক ব্লকতে এনেধৰণৰ আমি শুনি আহিছোঁ। গতিকে এই ক্ষেত্ৰত আমি বিশ্বনাথ জিলা কংগ্ৰেছে অতি সোনকালে এটা CBI তদন্ত আমি বিচাৰিছোঁ যাতে এই যে MGNৰেগাৰ কামসমূহত এই বিজেপি চৰকাৰ দিনত যিমানবিলাক MGNৰেগাৰ কাম হৈছিল সকলোবোৰ আঁচনি তেওঁলোকে সৰজমিন তদন্ত কৰক আৰু সৰজমিন তদন্ত কৰি তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লওক। নহ'লে এতিয়া সৰজমিন যদি তদন্ত কৰা নাযায় তেন্তে কি হ'ব যে তেওঁলোকৰ লগতে আৰু বহুত কেইজনমান বিডিঅ' আছে যে তেওঁলোকৰ সেই সমানে তেওঁলোকে দুৰ্নীতিত জড়িত হৈ আছে। গতিকে এই দুৰ্নীতিখিনি আহিবৰ কাৰণে অতি সোনকালে আমি বিশ্বনাথ জিলা কংগ্ৰেছৰ তৰফৰ পৰা এক CBIৰ তদন্ত আমি দাবী কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি কওঁ যে ইতিমধ্যে যিহেতু নিলম্বন কৰা হৈছে আমাৰ বিশ্বনাথ জিলাত 3গৰাকীকৈ বিধায়ক আছে আৰু এই বিধায়ককেইটা তেওঁলোকৰ চকুমুদা কুলি ভাও ধৰি আছে নেকি? তেওঁলোকে এতিয়াও তেওঁলোকৰ এটা ৰাজনৈতিক মন্তব্য বা এটা স্পষ্টীকৰণ এই বিষয়ত যে তেওঁলোকে এই ক্ষেত্ৰত কি কৰিব কি বিচাৰে এনেকুৱা ধৰণৰ এতিয়ালৈকে তেওঁলোকে প্ৰকাশ কৰা নাই। গতিকে আমি এই বিধায়ক কেইগৰাকীও তেওঁলোকে এক স্পষ্টীকৰণ তেওঁলোকে এই ক্ষেত্ৰত দিয়ক। নহ'লে আমি ৰাজনৈতিক গোন্ধ এই যে ওপৰ মহলৰ মানুহবিলাকক যে ধৰিবলৈ আমি নোৱাৰিম নেকি? এতিয়া এই তদন্ত কৰিলেহে এই ওপৰ মহল উপযুক্ত তদন্ত কৰিলে ইয়াত বেলেগ মানুহ জড়িত হৈ আছে ওপৰ মহলৰ মানুহ জড়িত হৈ আছে আৰু আমি সেইকাৰণে অতি সোনকালে ইয়াৰ এক তদন্ত দাবী কৰিছোঁ। যোৱা 21 ডিচেম্বৰ তাৰিখে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ সচিব JB এক্কা ডাঙৰীয়াই গোটেই অসমত 8জন বিডিঅ'ক নিলম্বিত কৰে তেওঁলোকৰ চাকৰিৰ পৰা। তাৰে ভিতৰত আমাৰ বিশ্বনাথ জিলাৰ 4জন আছে। অৰুণ কুমাৰ দাস তেওঁ ছয়দিয়াৰ বিডিঅ' হয়। তাৰপিছতে গৌতম কুমাৰ শৰ্মা তেওঁ সাকুমুঠাৰ বিডিঅ' হয়। ৰশ্মিৰেখা মহন্ত বিশ্বনাথৰ বিডিঅ' হয়। তেওঁ পলক কুমাৰ শৰ্মা তেওঁ চতিয়াৰ বিডিঅ' হয়। আৰু এওঁলোকৰ আণ্ডাৰত যি দুৰ্নীতি হৈছে এই দুৰ্নীতি প্ৰায় 3,25,00,000 টকাৰ তেওঁলোকে দুৰ্নীতি কৰিছে। এতিয়া কথা হ'ল যে এওঁলোকৰ ওপৰত আজি কেইবাদিনৰ আগৰ পৰা তেওঁলোকৰ ওপৰত ডিপাৰ্টমেণ্টেল প্ৰচিডিং হৈ আছিল আৰু সেই ডিপাৰ্টমেণ্টছৰ প্ৰচিডিঙৰ ভিতৰত যেতিয়া তেওঁলোকে চৌকছৰ উত্তৰত বিভাগীয়ত সন্তুষ্ট নহয় তেওঁলোকক নিলম্বন কৰিলে আৰু এই যে চৌকছৰ নটিচ তেওঁলোকৰ ওপৰত দি এটা ডিপাৰ্টমেণ্টেল প্ৰচিডিং আৰম্ভ হৈছিল এইটো পোহৰলৈ অহা নাছিল। গতিকে কথাটো হ'ল যে ইয়াৰে কেইজনমান ভিডিঅ'ৰ ওপৰত ইতিমধ্যেই সংবাদ মাধ্যমত তেওঁলোকৰ দুৰ্নীতি বহুত সবিস্তাৰে প্ৰকাশ পাই গৈছিল। কিন্তু তথাপিতো কি হৈছিল তেওঁলোকে এক ৰাজনৈতিক আশীৰ্বাদ পুষ্ট হৈ থকাৰ বাবেই চৰকাৰে তেওঁলোকৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। কিন্তু যি কি নহওক শেষ মুহূৰ্তত তেওঁলোকে সেই তাৰ পৰা সাৰিব নোৱাৰিলে আৰু নোৱাৰাৰ কাৰণে এতিয়া তেওঁলোক নিলম্বিত হৈছে। এতিয়া আমাৰ কথা হ'ল যে তেওঁলোকে যে MGNৰেগাৰ কাম
পঞ্চায়ত এই বিডিঅ'সমূহে যে ব্লকসমূহত কৰি আছে, এই MGNREGAৰ কামসমূহত কি হয় যে তেওঁলোকৰ আঁচনি কাগজে কলমে শেষ হৈছে, কিন্তু তদন্ত কৰিলে দেখা যাব যে তেওঁলোকৰ সেই কামবিলাক সম্পূৰ্ণ হোৱা নাই। গতিকে আমি বহুত ধৰণৰ অভিযোগ তেনেধৰণৰ আমি তেওঁলোকৰ ওপৰত এই বিডিঅ'কেইজনৰ ওপৰত আমি তেওঁলোকৰ এই বিশ্বনাথৰ প্ৰায়বিলাক ব্লকতে এনেধৰণৰ আমি শুনি আহিছোঁ। গতিকে এই ক্ষেত্ৰত আমি বিশ্বনাথ জিলা কংগ্ৰেছে অতি সোনকালে এটা CBI তদন্ত আমি বিচাৰিছোঁ, যাতে এই যে MGNREGAৰ কামসমূহত এই বিজেপি চৰকাৰ দিনত যিমানবিলাক MGNREGAৰ কাম হৈছিল সকলোবোৰ আঁচনি তেওঁলোকে সৰজমিন তদন্ত কৰক, আৰু সৰজমিন তদন্ত কৰি তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লওক। নহ'লে এতিয়া সৰজমিন যদি তদন্ত কৰা নাযায় তেন্তে কি হ'ব যে এই তেওঁলোকৰ লগতে আৰু বহুত কেইজনমান বিডিঅ' আছে যে তেওঁলোকৰ সেই সমানেই তেওঁলোকে দুৰ্নীতিত জড়িত হৈ আছে। গতিকে এই দুৰ্নীতিখিনি আহিবৰ কাৰণে অতি সোনকালে আমি বিশ্বনাথ জিলা কংগ্ৰেছৰ তৰফৰ পৰা এক CBI তদন্ত আমি দাবী কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি কওঁ যে ইতিমধ্যে যিহেতু নিলম্বন কৰা হৈছে, আমাৰ বিশ্বনাথ জিলাত 3গৰাকীকৈ বিধায়ক আছে, আৰু এই বিধায়ককেইজনে তেওঁলোকৰ চকুমুদা কুলি ভাও ধৰি আছে নেকি? তেওঁলোকে এতিয়াও তেওঁলোকৰ এটা ৰাজনৈতিক মন্তব্য বা এটা স্পষ্টীকৰণ এই বিষয়ত যে তেওঁলোকে এই ক্ষেত্ৰত কি কৰিব, কি বিচাৰে, এনেকুৱা ধৰণৰ এতিয়ালৈকে তেওঁলোকে প্ৰকাশ কৰা নাই। গতিকে আমি এই বিধায়ককেইগৰাকীয়েও তেওঁলোকে এক স্পষ্টীকৰণ তেওঁলোকে এই ক্ষেত্ৰত দিয়ক, নহ'লে আমি ৰাজনৈতিক গোন্ধ এই যে ওপৰ মহলৰ মানুহবিলাকক যে ধৰিবলৈ আমি নোৱাৰিম নেকি? এতিয়া এই তদন্ত কৰিলেহে এই ওপৰ মহল উপযুক্ত তদন্ত কৰিলে ইয়াত বেলেগ মানুহ জড়িত হৈ আছে, ওপৰ মহলৰ মানুহ জড়িত হৈ আছে, আৰু আমি সেইকাৰণে অতি সোনকালে ইয়াৰ এক তদন্ত দাবী কৰিছোঁ।